আজি আমাৰ IIBB মিষ্টাৰ এণ্ড মিছ আছাম প্ৰতিযোগিতাখন জনাই তেতিয়া আমাৰ হৈ আছে। এই প্ৰতিযোগিতাখন আমাৰ IIBB ইণ্টাৰনেশ্যনেল বডি বিল্ডিং ফিটনেছ ফেডাৰেশ্যন আৰু ইণ্ডিয়ান বডি বিল্ডিং ফিটনেছ ফেডাৰেশ্যনৰ দ্বাৰা আমাৰ ৰিকগনাইজ হয় আৰু এফিলিয়েটেড আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ নেতৃত্বত এই আমাৰ চেম্পিয়নশ্বিপখন আজি চলি আছে। এই প্ৰতিযোগিতাখনত আমাৰ আজি 300ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। এতিয়া আমাৰ আজি পিজাজিং আমাৰ চলি আছে আৰু এইখন প্ৰতিযোগিতাত আমাৰ অসমত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা হিচাপে গণ্য হৈছে, যিহেতু এই আমাৰ 600 ইভেণ্ট আছে আৰু আমাৰ এই প্ৰতিযোগিতাখনত এটা বহুত আমাৰ ডাঙৰ প্ৰাইজ মানি দিয়া হৈছে। 6,15,000 টকা আমাৰ প্ৰাইজ মানি দিয়া হৈছে। অভাৰঅল চেম্পিয়নক 1,50,000, ৰানাৰ্ছ আপক 30,000, ছেকেণ্ড ৰানাৰ্ছ আপকো দিয়া হৈছে 20,000 আৰু আমাৰ কেটেগৰী ৱাইজ চেম্পিয়নবিলাক গ্ৰুপৰ চেম্পিয়নবিলাকতো 25,000কৈ দিয়া হৈছে আৰু প্ৰত্যেকটো গ্ৰুপতে 7,000, 5,000, 3,000কৈ আমাৰ প্ৰাইজ মানি ইয়াতে দিয়া হ'ব। আৰু এই প্ৰতিযোগিতাখন আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যন নেতৃত্বত হৈছে আৰু লগতে আমাৰ এই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ উদ্যোক্তা হিচাপে আমাৰ গ্ৰহণ কৰিছে আমাৰ চিয়াং ফিটনেছৰ স্বত্বাধিকাৰী আমাৰ মিষ্টাৰ উদ্ধৱ চৰকাৰে আৰু লগতে এই জোনাই সমষ্টিৰ মাননীয় আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই এই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণৰূপে আমাক সহযোগিতা আগবঢ়াইছে। তেখেতে ফাইনেন্সিয়েলি বহুত ছাপোৰ্ট কৰিছে। গতিকে এই প্ৰতিযোগিতাখন আমাৰ অসমৰ বহুত বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু লগতে আমাৰ ইয়াৰ পৰাই আমি আগন্তুক আমাৰ মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত কৰা হ'ব। অহা মাৰ্চ মাহত শেষৰ ফালে এই মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতা হ'ব। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ মেইন লক্ষ্য হ'ল অসমত আমি বডি বিল্ডিং এণ্ড ফিটনেছ ইণ্ডাষ্ট্ৰিটো প্ৰমোট কৰাটো, লগতে এণ্টি ড্ৰাগছ এণ্টি এলকহলৰ কাৰণে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনে আমাৰ দায়িত্ব সহকাৰে আমাৰ কাম কৰি আছে। অকল বডি বিল্ডিং প্ৰতিযোগিতাখনৰ যোগেদি আমি এইটো মেছেজ দিব পাৰিছোঁ যে আমাৰ উঠি অহা নৱপ্ৰজন্মই এই শৰীৰ চৰ্চাৰ লগত যেতিয়া জড়িত হ'ব, তেতিয়া আমাৰ কি হ'ব, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব। লগতে আমাৰ সমাজখনত উঠি অহা নৱপ্ৰজন্মই যিখিনি এটা বেয়া পথলৈ গতি কৰিছে, যেনেকৈ ধৰক মাদক দ্ৰব্যৰ পৰা ধৰি যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে মানে হানিকাৰক, আৰু তেনেকুৱা ধৰণৰ সন্দিক্ষণত আমাৰ অসমত যিহেতু যিবিলাক বিপদগামী ৰাস্তাত পৰি ল'ৰা ছোৱালীবিলাক আমাৰ গুচি গৈছে নৱপ্ৰজন্মই, সেইখিনিক আমি ঘূৰাই আনিবৰ কাৰণে এই প্ৰতিযোগিতাবিলাকে এটা উত্তম মঞ্চ হিচাপে আমি গণ্য কৰি আমি আগবাঢ়ি গৈছোঁ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল লেভেললৈকে। চ' শেষত মই ইয়াকে ক'ব বিচাৰিছোঁ যে আমাৰ এই শৰীৰ চৰ্চা প্ৰতিযোগিতাবিলাক অসমত যিমান হ'ব ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা ষ্টেট, নেশ্যনেল, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ নৱপ্ৰজন্মই নিজকে ফিট ৰাখি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত অকল বডি বিল্ডিং বুলিয়ে নহয়, এই প্ৰতিযোগিতাবিলাক যেতিয়া দেখিব চাব, তেওঁলোকে কি হ'ব, নিজকে এটা ভাল ফিটনেছ প্ৰতি তেওঁলোকে যেতিয়া আকৰ্ষিত হ'ব, তেতিয়া বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত ফুটবলে হওক, ক্ৰিকেট হওক, সকলোকে ভাল ফিটনেছ এটা লাগে। এই প্ৰতিযোগিতাবিলাকে আমি মেছেজ দিব বিচাৰোঁ যে নতুন প্ৰজন্মক। কাইলৈ আমাৰ ফাইনেল খেল হ'ব। আজি আমাৰ পিজাজিং হৈ আছে। ইয়াৰ পৰা আমি গ্ৰুপত যিহেতু আমাৰ 30-35টালৈকে এটা কেটেগৰীত হৈছে, গতিকে আমি 10জনকৈ আমি নিৰ্বাচিত কৰিম আজি প্ৰিজাজিঙত, আৰু বাকী আমি কাইলৈ ফাইনেল খেল হ'ব। এখন মানে ভাবিব নোৱাৰাকৈ প্লেয়াৰ হৈছে। আমি ভবা নাছিলোঁ যে ইমানখিনি প্লেয়াৰ হ'ব। আমাৰ টোটেল ইভেণ্ট প্ৰায় 500মান ইভেণ্টেই হ'ব আৰু 300ৰ এবভ প্লেয়াৰে আমাৰ জইন কৰিছে। আজি প্ৰতিযোগীসকল বিভিন্ন জেগাৰ পৰা আহিছে। এতিয়া আমাৰ প্ৰি জাজিং হৈ আছে। আমাৰ প্লেয়াৰ বেছি হোৱাৰ কাৰণে আমি দুদিনীয়াকৈ পাতিবলগীয়া হৈছে। আজি প্ৰি জাজিং মানে ছেমি ফাইনেল হিচাপে কৰিছোঁ। ইয়াৰ পৰা আজি আমাৰ টপ 10 চিলেকশ্যন কৰিছোঁ। 10জন প্ৰত্যেক গ্ৰুপত চিলেকশ্যন কৰিম। কাইলৈ আমি ফাইনেল খেল আৰম্ভ হ'ব।
অকণমান স্পেচটো লওক আমাৰ লাইট এতিয়া ভাল হৈ গৈছে অকণমান স্পেচ লওক বঢ়িয়া ফ্ৰণ্ট ডাবল বাইছে উইথ থাই রিল্যাক্স 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 stop 221 और 227 অকমান আগলৈ আহিবচোন বাকি কেইজন অকমান পিছলৈ দিয়ক 227 আৰু 221 বেগাকে দেখুৱালে নহ'ব কিন্তু বঢ়িয়া ফ্ৰণ্ট ডাবল বাইছ